হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আজিকালি আমাৰ যিবিলাক চৰকাৰী প্ৰতিষ্ঠান আছে বা আমাৰ বিদ্যালয়বিলাক আছে তেওঁলোকৰ যিবিলাক বিত্তীয় লেনদেন হয় বছৰটোত এইবিলাক বিত্তীয় লেনদেন কৰিব লগা হয় মেক্সিমাম আমাৰ PFMS জৰিয়তে অৰ্থাৎ পাব্লিক ফাণ্ড মেনেজমেণ্ট চিষ্টেমৰ জৰিয়তে কৰিব লগা হয়। গতিকে তেনে ক্ষেত্ৰত আমি লেনদেনবিলাক কৰোঁতে কেতিয়াবা কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া আমাৰ হয়। আৰু ইয়াৰ ভিতৰত প্ৰধানকৈ যেতিয়া আমি এটা লেনদেন ষ্টাৰ্ট কৰোঁ তেতিয়া আমাৰ প্ৰথম পেজটোৰ কাম যেতিয়া শেষ হৈ যায় আমি ফাইলটো ছেভ কৰোঁ তেনেস্থলত আমাৰ অৰ্ডাৰ আইডি জেনেৰেট হৈ যায় আৰু অৰ্ডাৰ আইডি জেনেৰেট হোৱাৰ পিছত যদি কিবা কাৰণত আমাৰ নেটৱৰ্কটো গুচি যায় বা কিবা কাৰণত আমাৰ কেনচেল হৈ যায় তেনেহ'লে সেই অৰ্ডাৰ আইডিটোতে আমি কেনেকৈ পুনৰবাৰ পে'মেণ্ট প্ৰচেছটো আমি কণ্টিনিউ কৰিব পাৰোঁ সেই বিষয়ে মই আজিৰ ভিডিঅ'টোত মই কথাখিনি ধুনীয়াকৈ উল্লেখ কৰিম। আৰু লগতে যেতিয়া আমি একেজন ভেণ্ডৰকে দুটা তিনিটা কম্পনেণ্টৰ পইচা আমি দিব লগা হয় তেনে ক্ষেত্ৰত আমি এজন ভেণ্ডৰৰ নামত তিনিটা কম্পনেণ্টত তিনিটা বেলেগ বেলেগ ট্ৰানজেকশ্যন আইডি কেনেকৈ জেনেৰেট কৰিব পাৰোঁ অৰ্থাৎ ছেপাৰেটকৈ কেনেকৈ দেখুৱাব পাৰোঁ আমি এখন PPAত সেই কথাখিনি ধুনীয়াকৈ মই আজি ক্লিয়াৰ কৰি দিম। গতিকে আপোনালোকে যিসকলে গতিকে আহকচোন পলম নকৰি আমি মোবাইলৰ স্ক্ৰীনখনলৈকে আগুৱাই যাওঁ। যিহেতু মই কামখিনি মোবাইলৰ জৰিয়তে কৰি দেখুৱাম গতিকে মই মোবাইল ব্যৱহাৰ কৰিছোঁ ইয়াতে লেপটপ ব্যৱহাৰ মই কৰা নাই কাৰণ সকলোৱে আপোনালোকে মোবাইলৰ জৰিয়তে এইখিনি কাম সুন্দৰকৈ কৰিব পাৰিব। এতিয়া আমি মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অন কৰি তাত আমি CSS কানাড়া বেংক বুলি টাইপ কৰিম। টাইপ কৰিলে এনেকৈ এটা লিংক খোল খাব আৰু ইয়াৰে প্ৰথম যিটো লিংক হ'ব আপোনাৰ কানাড়া বেংক ইয়াত লিখা থাকিব ওপৰত https://cbiskanarabank.in সেই লিংকৰ তলত থকা কানাড়া বেংক আপুনি ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰিলে আপোনাৰ সন্মুখত এনেকৈ এটা পেজ খোল খাব। এইখিনি আপোনালোকে নিশ্চয় জানে যিহেতু আপোনালোকে এইটো লেনদেন ইতিমধ্যে কৰি আছে। যদিহে কৰা নাই তেনেহ'লে আপোনালোকে কি কৰিব পাৰিব মোৰ আগৰ ভিডিঅ' বনোৱা আছে কানাড়া বেংকৰ পে'মেণ্ট কেনেকৈ কৰিব লাগে তাত গৈ ভিডিঅ'বিলাক চাব পাৰিব। কেপচা কোডটো বহুৱাৰ পিছত যেতিয়া লগইন অপশ্যনত ক্লিক কৰা যাব তেতিয়া আপোনাৰ মোবাইলত কি আহিব এটা OTP এটা আহিব আৰু সেই OTPটো আপুনি ভেলিডেট কৰিব লাগিব। OTPটো ভেলিডেট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এখন পেজ খোল খাব তাত এখন উইণ্ড' খোল খাব। সেই উইণ্ড'খন আপুনি ক্ল'জ কৰি ল'ব। তাৰপিছত আপোনাক এনেকৈ দেখাব আপোনাৰ যিখিনি ইউটিলাইজ লিমিট যিখিনি আনইউটিলাইজ লিমিট এইবিলাক দেখাব কিমান টকা খৰচ কৰিছে কিমান টকা আৰু খৰচ কৰিবলৈ বাকী আছে এইবিলাক আপোনালোকে ইতিমধ্যে জানে পাৰ কৰি আহিছে এইবিলাক ষ্টেপ নিজে নিজে। গতিকে এইবিলাকৰ বিশেষ নকওঁ। এতিয়া আপুনি কি কৰিব টপ লেফ্ট কৰ্নাৰত থকা মেনু বাটনটোত আপুনি ক্লিক কৰিব। মেনু বাটনটোত ক্লিক কৰাৰ পিছত এনেকৈ যিখন উইণ্ড' খোল খাব তাত আপোনালোকে পে'মেণ্ট অপশ্যনত যাব আৰু পে'মেণ্ট অপশ্যনত ক্লিক কৰিলে আপোনাৰ কি আহিব পে'মেণ্ট ফাইল বুলি আহিব তলৰ ফালে তাত ক্লিক কৰিব। ক্লিক কৰি ইনিচিয়েট পে'মেণ্টত যাব। ইনিচিয়েট পে'মেণ্টত ক্লিক কৰিব পে'মেণ্ট কৰাৰ কাৰণে। তাত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এখন পেজ খোল খাব আৰু এইটো পেজত আপোনালোকে কি কৰিব লাগিব যিটো নেৰেশ্যন তাত নেৰেশ্যন লিখিব লাগিব। বাকীবিলাকত একো কৰিব নালাগে বৰ্তমান ওপৰখিনি একো কৰিব নালাগে। নেৰেশ্যনত কি লিখিব যে আপুনি কোনটো কম্পনেণ্টৰ টকা আপুনি পে'মেণ্ট কৰিব ওলাইছে সেই কম্পনেণ্টবিলাক আপুনি লিখি দিব। তাৰপিছত লিখিব লাগিব আপুনি চেংচন নাম্বাৰ আৰু চেংচন নাম্বাৰত কি লিখিব লাগে এই বিষয়ে আপোনালোকে ইতিমধ্যে জানে এইখিনি কথা। ইয়াতে প্ৰথমতে আপুনি লিখিব লাগিব আপোনাৰ অনুষ্ঠানৰ নাম লিখিব লাগিব আৰু তাৰপিছত আপুনি ফাইনেন্সিয়েল ইয়াৰ লিখিব পাৰে ফাইল নাম্বাৰ দিব পাৰে এটা আৰু যিটো ফাইনেন্সিয়েল ইয়াৰত আপুনি পে'মেণ্টটো কৰিব ফাইনেন্সিয়েল ইয়াৰটো লিখিব পাৰে আৰু এইটো ফাইনেন্সিয়েল ইয়াৰত আপোনাৰ এখন কিমান নম্বৰ PPA সেই নাম্বাৰটো আপুনি দিব পাৰে। এইখিনি বস্তু আপুনি চেংচন নাম্বাৰত আপুনি দিব লাগিব। তাৰপিছত আপুনি দিব লাগিব চেংচন ডেট আৰু চেংচন ডেটটো হ'ব আপোনাৰ যিমান তাৰিখে আপুনি পে'মেণ্টটো কৰিব সেই ডেটটো বহুৱাই দিলে হ'ল চেংচন ডেটত। আৰু নেক্সট আপুনি দিব লাগিব ৰিমাৰ্কছত আপুনি কি দিব যিটো আপোনাৰ চেংচন নাম্বাৰ সেই চেংচন নাম্বাৰটো আপুনি ৰিমাৰ্কছত পুনৰ বহুৱাই দিব পাৰিব। এইখিনি কৰা হোৱাৰ পিছত আপুনি কি কৰিব লাগিব আপুনি পেজটোৰ তলফালে আহিব লাগিব। আহি আপুনি যিটো ছেভ ফাইল অপশ্যন আছে সেই ছেভ ফাইল অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। ছেভ ফাইলত ক্লিক কৰিলে আপোনাৰ এইটো ছাকচেছফুলি অৰ্ডাৰ আইডিটো জেনেৰেট হোৱাটো দেখাব। এইটো আপুনি স্ক্ৰীনশ্বট ৰাখিব পাৰে নাম্বাৰটো চোৱাৰ সুবিধাৰ কাৰণে আপুনি ৰাখিলে। ধৰা হ'ল এতিয়া আপোনাৰ হঠাতে কি হৈ গ'ল নেটৱৰ্কটো আপোনাৰ নোহোৱা হৈ গ'ল বা কিবা কাৰণে আপোনাৰ ধৰক কল আহিল ডিছকানেক্ট হৈ গ'ল বা যিকোনো অসুবিধাৰ কাৰণে আপোনাৰ কি হৈ গ'ল মুঠতে কানেকশ্যনটো কাট খাই গ'ল। তেতিয়া আপুনি নতুনকৈ যেতিয়া কামটো আৰম্ভ কৰিব আৰু কেনেকৈ আৰম্ভ কৰিব আৰু ক'ৰ পৰা আৰম্ভ কৰিব এইখিনি বস্তু নেক্সট ষ্টেপত মই কৈ আছোঁ। কানেকশ্যনটো কাটি যোৱাৰ পিছত আপুনি পুনৰ কি কৰিব লগইন কৰিব আগৰ ছিষ্টেমত। লগইন কৰি আপুনি পে'মেণ্টত যাব আগৰ নিচিনাকৈ। পে'মেণ্টত ক্লিক কৰি আপুনি পে'মেণ্ট ফাইলত যাব
আৰু পেমেণ্ট ফাইলত ক্লিক কৰাৰ পিছত আগতে আমি ক'ত গৈছিলোঁ ইনিচিয়েট পেমেণ্টত গৈছিলোঁ এইবাৰ আমি ক'ত যাম তাৰ তলত যাম আমি ইনিচিয়েট পেমেণ্টৰ ঠিক তলতে আছে এড বেনিফিচিয়াৰী ভেণ্ডৰ ডিটেইলছ তাত আমি ক্লিক কৰিম ইয়াত ক্লিক কৰিলে কি হ'ব আমাৰ এনেকুৱা এটা পেজ খোল খাব ইয়াত অৰ্ডাৰ নাম্বাৰ বুলি আহিব সোঁফালে আছে ফেটছ ইয়াতে আমি সিলেক্ট কৰি দিলে আমাৰ যিটো অৰ্ডাৰ জেনেৰেট হৈছিল অলপমান আগতে সেই অৰ্ডাৰটো শ্ব' কৰিব ইয়াতে এতিয়া ইয়াতে মই দুটা অৰ্ডাৰ এইকাৰণে ৰাখিছোঁ জেনেৰেট কৰি যাতে কিবা কাৰণত যদি আমাৰ ভুলবশতঃ দুটা তিনিটা অৰ্ডাৰ জেনেৰেট হৈ যায় তেনেহ'লে আমি কেনেকৈ ডিলিট কৰিম সেইটো বস্তু লগতে মই আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই দিম সেইকাৰণে মই দুটা অৰ্ডাৰ ৰাখিছোঁ এতিয়া মই ইয়াৰে তলৰটো মই অৰ্ডাৰ আইডি ডিলিট কৰিব লাগে তেনেহ'লে আমি কেনেকৈ কৰিম মই সেইটো ক্লিক কৰি দিম তলৰ অৰ্ডাৰ আইডিটো ক্লিক কৰি দিম অৰ্থাৎ যিটো মই ডিলিট কৰিব লাগে সেইটো ক্লিক কৰিম ফেটছ কৰিম আৰু ফেটছ কৰাৰ পিছত এনেকৈ অপশ্যন আহিব আৰু ইয়াতে কি আহিব তলত আপুনি চাব পাৰিব একেবাৰে তলৰ ফালে আপোনাৰ ৰিজেক্ট বুলি এটা বাটন এটা শ্ব' হৈ আছে ৰিজেক্ট আৰু এই ৰিজেক্টত আমি ক্লিক কৰি দিম আমি যদি ইয়াতে ক্লিক কৰি দিওঁ তেতিয়া আমাৰ কি হ'ব এই যিটো অৰ্ডাৰ আছিল সেইটো আমাৰ ৰিজেক্ট হৈ যাব আৰু ৰিজেক্ট হৈ গ'লে আমি সেইখিনি যিখিনি টকা সোমাই আছিল এই অৰ্ডাৰ আইডিটোত সেইখিনি পুনৰ আমি ৰিইউটিলাইজ কৰিব পাৰিম এতিয়া সময় যিটো অৰ্ডাৰ আইডি জেনেৰেট কৰি থকা সময়ত মোৰ কানেকশ্যনটো লছ হৈছিল সেইটো অৰ্ডাৰ আইডি ইয়াতে শ্ব' কৰি আছে সেইটো আমি সিলেক্ট কৰিম আৰু সেইটো সিলেক্ট কৰি লৈ আমি কি কৰিম ফেটছ কৰিম ফেটছ কৰাৰ পিছৰ পৰ্যায়ত কি কৰিব লাগিব আমি ভেণ্ডৰ সিলেক্ট কৰিব লাগিব গতিকে যদিহে ভেণ্ডৰ কোডটো আছে আমি ভেণ্ডৰ কোডটো বহুৱাই ফেটছ কৰিব পাৰোঁ যদি ভেণ্ডৰ কোডটো নাই তেনেহ'লে আমি কি কৰিব পাৰোঁ ভেণ্ডৰটো ফাইণ্ড কৰিব পাৰোঁ বিচাৰিব পাৰোঁ বিচাৰিলে মানে এনেকৈ ক্লিক কৰিব লাগিব ফাইণ্ড ভেণ্ডৰত ক্লিক কৰাৰ পিছত কি হ'ব আমাৰ এনেকৈ এটা পেজ খোল খাব আৰু ইয়াতে আমি একাউণ্ট নাম্বাৰৰ ঠাইত ভেণ্ডৰৰ একাউণ্ট নাম্বাৰটো বহুৱাই চাৰ্চ কৰিলে ইয়াতে ভেণ্ডৰ কোডটো পাই যাওঁ আমি তাৰপিছত আমি কি কৰিম সেইটো আমি সিলেক্ট কৰিম সিলেক্ট কৰাৰ পিছত আমি এনেকৈ ভেণ্ডৰটো কি কৰিম আমি ইয়াতে চাওক আপোনালোকে ভেণ্ডৰ আইডিটো আহি গৈছে এতিয়া আমি সেইটো কি কৰিম ফেটছ কৰি দিম ফেটছ কৰাৰ পিছত এনেকৈ এখন উইণ্ড' খোল খাব আৰু ইয়াতে ভেণ্ডৰ ডিটেইলছখিনি আহি যাব ধুনীয়াকৈ আৰু ইয়াতে আমি কি কৰিব লাগিব আমি কম্পনেণ্টটো আমি এড কৰিব লাগিব এড কম্পনেণ্ট ইয়াতে আমি কি কৰিম সিলেক্ট অপশ্যনত ক্লিক কৰিম তাৰপিছত এনেকৈ এটা পেজ খোল খাব আৰু ইয়াতে বিভিন্ন কম্পনেণ্টবিলাক শ্ব' কৰিব ইয়াতে আমি কি কৰিম কম্পনেণ্ট কোডটো আমি টাইপ কৰি দিম কম্পনেণ্ট কোডটো কেনেকৈ পাব পাৰি ক'ত পাব পাৰি সেইবিলাক আপোনালোকে নিশ্চয় জানে যদিহে নাজানে বা গম পোৱা নাই আপোনালোকে মোৰ আগৰ ভিডিঅ'ত গৈ চাব পাৰিব কম্পনেণ্ট কোডটো লিখি ল'লে বিচাৰি পোৱাত সুবিধা হয় যি কম্পনেণ্টটো আমি সিলেক্ট কৰি আমি ইয়াতে প্ৰচিড অপশ্যনত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে আহি গ'ল এতিয়া কম্পনেণ্ট কোডটো এতিয়া আমি কি কৰিম ইয়াতে যিটো এমাউণ্ট থাকিব আমাৰ টোটেল এমাউণ্টটো আমি তলত লিখা আছে লিমিট এভেইলেবল 3750 আমি গোটেইখিনি যদি ইউজ কৰিব বিচাৰোঁ গোটেইখিনি এমাউণ্ট লিখি দিম আৰু ইয়াতে যিটো আমাৰ ৰেভিনিউ হৈছে সেইটো কেপিটেল কৰি ল'ম আমি তাৰপিছত আমি কি কৰিব লাগিব নেক্সট ষ্টেপত আমি এড কম্পনেণ্টত আমি ক্লিক কৰি দিম যেতিয়া আমি এড কম্পনেণ্টত ক্লিক কৰি দিম তেতিয়া ইয়াতে কম্পনেণ্টটো শ্ব' কৰিব আৰু এই কম্পনেণ্টৰ এগেইনষ্টত আমি যিটো ভেণ্ডৰ আছে সেই ভেণ্ডৰটো আমি এড কৰি দিম এতিয়া আমি যদি সেই একেজন ভেণ্ডৰৰ নামতে আৰু এটা পেমেণ্ট কৰিব বিচাৰোঁ কিন্তু সেইটো একেখন বিপিএতে মানে বেলেগ ট্ৰানজেকশ্যন আইডিত মানে শ্ব' হোৱাটো বিচাৰোঁ তেনেহ'লে আমি কি কৰিব লাগিব পুনৰ ফাইণ্ড ভেণ্ডৰত আমি যাব লাগিব এনেকৈ পেমেণ্ট কৰিলে আমাৰ কোনটো কম্পনেণ্টত কিমান টকা সোমাল ছেপাৰেটকৈ বুজি পোৱাত মানে সুবিধা হয় ফাইণ্ড ভেণ্ডৰত ক্লিক কৰিলে আমাৰ আগৰ নিচিনাকৈ কি কৰিব লাগিব ভেণ্ডৰৰ আমি একাউণ্ট নাম্বাৰটো বহুৱাই আমি চাৰ্চ কৰি চাম চাৰ্চ কৰিলে আমাৰ এনেকৈ ভেণ্ডৰৰ আইডিটো শ্ব' কৰিব তাত আমি সিলেক্ট কৰি দিম সিলেক্ট কৰাৰ পিছত আমি সেইটো আমি ফেটছ কৰি দিম ভেণ্ডৰ আইডিটো ফেটছ কৰাৰ পিছত আমাৰ সন্মুখত পুনৰ সেই কম্পনেণ্ট এড কৰা উইণ্ড'খন খোল খাব আৰু তাত আমি এড কম্পনেণ্ট অপশ্যনত ক্লিক কৰিম আৰু এড কম্পনেণ্ট অপশ্যনত ক্লিক কৰাৰ পিছত সেই আগৰ নিচিনাকৈ একেই প্ৰচেছটো ৰিপিট কৰিম আমি তাত আমি ফিল্টাৰ কম্পনেণ্টত গৈ কিনে তাত আমি কম্পনেণ্ট কোডটো বহুৱাই দিম যিটো আমি আগতে লিখি ৰাখিম কম্পনেণ্টটো যেতিয়া আমি বহুৱাই দিম তেতিয়া ইয়াতে আমাৰ কম্পনেণ্টটো বিচাৰি পোৱাৰ সুবিধা হয় বা ভুল হোৱাৰ সম্ভাৱনাটো একেবাৰে কম থাকে আমি সেইটো সিলেক্ট কৰি ল'ম সিলেক্ট কৰাৰ পিছত আমি প্ৰচিড অপশ্যনত আমি ক্লিক কৰিম তাৰপিছত আমাৰ সন্মুখত এনেকৈ কম্পনেণ্টটো শ্ব' কৰিব তাত কিমান টকা লিমিট এভেইলেবল আছে দেখুৱাব এতিয়া এটা লিমিট এভেইলেবল দেখুৱাই আছে 912 টকা আমি গোটেইখিনি লিমিট আমি ইউজ কৰিম সেইটো বহুৱাই আমি এড কম্পনেণ্ট কৰি দিম তেতিয়া ইয়াতে দেখুৱাব আমাৰ এইটো কম্পনেণ্টটো দেখুৱাই দিব আৰু এইবাৰ আমি কি কৰিম ইতিমধ্যে সিলেকশ্যন কৰি ৰখা ভেণ্ডৰটো আমি ইয়াতে এড কৰি দিম এতিয়া আমি ইয়াতে এড ভেণ্ডৰত আমি ক্লিক কৰিম
এড ভেণ্ডৰত ক্লিক কৰাৰ পিছত এনেকৈ ৰেকৰ্ডটো এড হৈ যাব আৰু এনেকৈ একেখন PPAতে একেজন ভেণ্ডৰৰ নামতে দুটা বেলেগ বেলেগ কম্পনেণ্টৰ টকা বেলেগ বেলেগকৈ মানে যোৱাটো দেখুৱাব, যিটো কৰিলে আমাৰ কেছবুকখন মেইনটেইন কৰাত অলপমান সুবিধা হয়। তাৰপিছত আমি যদিহে আমাৰ পুনৰ বেলেগ কিবা কম্পনেণ্ট এড কৰিব লগা থাকে আমি একেই প্ৰচেছত গৈ কিনে এড কৰি ল'ম, নহ'লে আমি ইয়াতে গৈ চিলেক্ট অপশ্যনত আমি টোটেল এমাউণ্টৰ যে সোঁফালে লিখা আছে চিলেক্ট অপশ্যন টোটেল বেনিফিচিয়াৰী 4 তাত গৈ আমি ব্ৰাঞ্চ এডভাইচ ডিজিটেল চিগনেচাৰত আমি ক্লিক কৰি ল'ম। ক্লিক কৰাৰ পিছত আমি কি কৰিম, লেফ্ট চাইডে থকা আমাৰ যিটো ইনিচিয়েট পে'মেণ্ট ফাইল লিখা আছে তাত আমি ক্লিক কৰি দিম। ইয়াত ক্লিক কৰিলে আমাৰ সন্মুখত কি হ'ব, এটা মানে উইণ্ড' এটা খোল খাব। উইণ্ড' মানে আচলতে ৰেকৰ্ডটো যে এড হৈছে বা আমাৰ ছাকচেছ হৈছে সেইটো বস্তু আমাৰ শ্ব' কৰিব। তেনেকৈ এটা মেছেজ এটা শ্ব' হ'ব আমাৰ উইণ্ড' এখনত আৰু তাৰপিছত আমাৰ অলমষ্ট হেডটিচাৰৰ কামখিনি আমাৰ কমপ্লিট হৈ যাব। ইয়াতে ছাকচেছ বুলি আহিছে, এইটো আমি স্ক্ৰীনশ্বট ৰাখিব পাৰোঁ যাতে নাম্বাৰটো আমাৰ মনত থাকে। এতিয়া আমি কি কৰিম, ছাকচেছ হোৱাৰ পিছত আমি আমাৰ যিটো হেড টিচাৰ অৰ্থাৎ এজ এ মেকাৰ আমি যিটো লগ ইন কৰিছিলোঁ ইয়াৰ পৰা আমি পুনৰ লগ আউট কৰি ল'ম। আৰু এজ এ মেকাৰ বা হেড টিচাৰ আপুনি যেতিয়া লগ আউট কৰিব তাৰপিছত পুনৰ এজ এ চেকাৰ বা প্ৰেচিডেণ্ট হিচাপত লগ ইন কৰিব লাগিব আৰু এইমাত্ৰ কৰা পে'মেণ্টখিনি এপ্ৰুভ কৰাব লাগিব। এইটো প্ৰচেছ আপোনালোকে নিশ্চয় জানে আৰু যদিহে নাজানে তেনেহ'লে আপোনালোকে মোৰ আগৰ ভিডিঅ' চাব পাৰিব, মই ভিডিঅ'টো আই বাটনত দি দিম। আপোনালোকে ভিডিঅ'টো চালে কথাখিনি ধুনীয়াকৈ বুজিব পাৰিব। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে বা আপোনালোকৰ কিবা উপকাৰত নিশ্চয় আহিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা বিবেচনা কৰিব। ধন্যবাদ।